গাইজ কি খবৰ? হেল্ল' গাইজ কি খবৰ? আজি আমাৰ ঢলাপা দুজন দাদা আহিছে। এইফালে আমাৰ অংকুৰ দা, এইফালে পাৰ্থ দা। নমস্কাৰ। আজি আমি অলপমান এনেই ফুৰিবলৈ আহিলোঁ। এইফালে তেল ডিপুত এতিয়া তেল চেল ভৰাই মেলি ৰেডি। এইফালে ঢলাপা এখন লৈ আহিছে ইণ্টাৰচেপ্টৰ 650 ফুল গাইজ মডিফিকেশ্যন কৰা আছে বাইক দেখিছে নাই। এইফালে একজষ্ট লগোৱা আছিলে বাট মানে 15 আগষ্ট কালি হৈ গ'লতো, সেইটো কাৰণে এতিয়া কালি আজি মানে আহোঁতে খুলি মেলি আহিছে। এতিয়া আমাৰ ভিডিত তেল ভৰাই আছে পূৰা। এইফালে আজি অলপমান ওলাই মেলি যাওঁ, তাকে আপোনালোকক দেখাম টিপটপকৈ চাই থাকক। ভাল বে এতিয়া গাড়ী ধুনীয়াকৈ লাহে লাহে গৈ আছোঁ। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নহ'লগৈ, মানে ৰাতিৰে দেখাবলৈ মানুহকে ইমানো দেখা পাওঁ, ৰাতি দেখাবলৈ বৰ এটা সুবিধাজনক নহয়, সেইটো কাৰণে সেইটোকে আমি টিকটককৈ গৈ আছোঁ ধুনীয়াকৈ। হয় নাই বাৰু? পক পক গাই ৰন থা লাগে। ভালকৈ দিয়া, ভালকৈ নিদিওঁ। একো নকয়, ৰন দিব কৈছে। বেছি নিদিলোঁ আৰু বেছি নিদিওঁ। এতিয়া আমি নাজিৰাতে অলপমান খুৱাই দিছোঁ আৰু নাজিৰাতে অকণমান খুৱাই দিছোঁ, মানে আহি পোৱাটো দেৰি হ'ল, নহ'লে গ'লোঁ হয় ক'ৰবাত। একচুৱেলি গাড়ী ফইলটো কিমান ধুনীয়া দেখিলে। ফুল গাইজ ঘৰ পাই গ'লোঁ এতিয়া। পক रुको मैं नाम जाता हूँ, रुको धक्का देना पड़ेगा क्या? पक गाइस घर आगत थकी गल। पक गाइस দিয়া এসুত ভালকে দিয়া, এসুত ভালকে দিয়া। নিউট্ৰেল কৰা মই দিওঁ ৰ'বা। গাইজ ভিডিঅ'টো আমি সামৰি লওঁ দেই। তো আজিলৈ এইটোৱে দেই গাইজ, বৰ দীঘলীয়া নকৰিলোঁ। ৰাতিখন কেলা ভালকৈ আন্ধাৰত কি দেখাই ফুৰিম আৰু, সেইটো কাৰণে আজিলৈ ইমানতে সামৰি দিছোঁ। হেলমেট গ'ল একো নাই, ভাইজৰখনৰ মোক ক্লিপটো এটাই ভাঙিলে গেলা, এইটো ক্লিপটো। এইফালেও ক্লিপটো ভগা গ'ল নাই হোৱা, কুছ নেহি হোৱা হে। এইখন টিপটপ আজিলৈ ইমানে গাইজ। এই চাইনিং পূৰা মাৰি আছে, খুলি যায় মোৰ গ্লাছ এইখন।